গেলেৰিটো হৈ নুঠাৰ কাৰণ হ'ল আমাৰ যিটো কনষ্ট্ৰাকশ্যন কমিটি আছিল বিজু ভট্টাচাৰ্য প্ৰাক্তন পৌৰপতি তেখেতৰ সভাপতিত্বত দায়িত্বত আছিল তেখেতৰ লগত আৰু কনষ্ট্ৰাকশ্যন কমিটিৰ সদস্যসকল আছিল কিন্তু তেওঁলোকেতো বাৰম্বাৰ কোৱা স্বত্তেও সদস্যসকলে কোৱা স্বত্তেও বিজু ভট্টাচাৰ্যই কিহৰ কাৰণে গেলেৰিটোৰ কাম অধাৰুৱা কৰি ল'লে এইটো আমাৰ কাৰণেও অবুজ হৈ আছে। মই বাৰম্বাৰ চিলাইত ছাৰকো ক'লোঁ যে বিজু ভট্টাচাৰ্যই কাম কৰা নাই, কাম বন্ধ কৰি ৰাখিছে। তেওঁ বিজু ভট্টাচাৰ্যক জনাইছে যে কাম সোনকালে কৰি দিব লাগে। মাজতে আনি পেলাই মিস্ত্ৰী 2-3জন আনি পেলাই আকৌ থৈ দিলে। তেনেকৈ আজি কালি কৰিম কৰোঁতে আজি 4-5 বছৰত কাম সম্পূৰ্ণ নহ'ল আৰু সম্পূৰ্ণ নোহোৱাৰ কাৰণে আমাৰ ল'ৰা ছোৱালীৰ কাৰণে বহুত অসুবিধা হৈছে। লগতে আমাৰ বয়সীয়াল যিবিলাক ৰাতিপুৱা আবেলি খেল উপভোগ কৰিব আহে বা নিজে এক্সাৰচাইজত আহে তেওঁলোকৰ কাৰণেও বহুত অসুবিধা হৈ আছে আমাৰ এই গেলেৰি নোহোৱাৰ কাৰণে। মই পুনৰবাৰ সকলো লংকাবাসী ৰাইজৰ হৈ লগতে লংকা ক্ৰীড়া সন্থাৰ হৈ মই আমাৰ বিধায়ক মহোদয় লগতে আমাৰ খেল বিভাগৰ মন্ত্ৰী মাননীয়া গাৰ্লুচা বাইদেউকো অনুৰোধ জনাইছোঁ যে তেওঁলোকে অতি সোনকালে ইয়াৰ বিহিত ব্যৱস্থা লৈ আমাৰ গেলেৰিটো যেন নিৰ্মাণ কৰি দিয়ে। এইটো 10 লাখ টকাৰ কাম আছিল, অনুদান আছিল। আনুমানিক এইটো 3-4 লাখ 4.5 লাখ এইটো আমি গম নাপাওঁ কিমান টকাৰ কাম কৰিছে আজিলৈকে আমি এইটো সংগত পোৱা নাই। হয়, একশ্যন বাৰম্বাৰ মই জনোৱা হৈছে। মই জিলা আয়ুক্ত মহোদয়ক দৰখাস্ত দিছোঁ, DSO ছাৰকো জনোৱাইছোঁ। তেওঁলোকেও কৈছে হ'ব। মাজতে PWD বিল্ডিং ডিভিজনৰ পৰা মানুহ আহি পেলাই চাই আমাৰ যিজন প্ৰেচিডেণ্ট বিজু ভট্টাচাৰ্য তেওঁক মাতি আনিলে, কৰি দিম বুলি ক'লে। তাৰপিছত PWD ডিপাৰ্টমেণ্টে ক'লে যে আপোনাৰ এসপ্তাহৰ ভিতৰত কাম হৈ যাব। এসপ্তাহ কৰোঁতে আজি ইমান দিন পাৰ হ'ল। PWD ডিপাৰ্টমেণ্টৰ লগত ক'লে আমি কি কৰিম, যেতিয়া সভাপতিয়ে নকৰে, কমিটিয়ে যেতিয়া নকৰে আমাৰ ক'বলগীয়া একো নাই বুলি কয়। এই হিচাপ কিতাপটো দিব লাগিব নহয়, ইয়াৰ কিমানখিনি খৰচ হৈছে, কি হৈছে কি নহৈছে এইটো ৰিপৰ্ট ছাবমিট কৰাৰ পিছতহে মোকলাই দিব। কৰা নাই খেলি মেলি নিশ্চয় খেলি মেলি আছে ইয়াত। এই খেলি মেলি হোৱাৰ কাৰণে আজি আমাৰ ৰাইজে ভোগ কৰি আছে এইটো দুৰ্দশা। গতিকে মই আপোনালোকৰ জৰিয়তে মই মাননীয় CM ছাৰকো অনুৰোধ জনাইছোঁ যে অতি সোনকালে আমাৰ গেলেৰিৰ ব্যৱস্থা কৰি দিয়াৰ বাবে। আজি আমি 10:30-11টামান বজাত আমি অফিচত আহিছোঁ। অফিচত আহি পেলাই এপ্লিকেশ্যন এখন দিলোঁ আমাৰ এক্সিকিউটিভ ছাৰৰ তাত। এপ্লিকেশ্যন এইটোৱে দিছোঁ যে যোৱা অনাস্থা কনফিডেন্স আমাৰ মিটিং হৈছিলে, যিটো মিটিঙত চেয়াৰমেন পৰাস্ত হৈছিলে ভোটত 18/6/2025, সেইখনৰ মাইনৰ্ছখিনি আমি বিচাৰিছিলোঁ। আৰু তেওঁলোকে 19/8 এখন বোৰ্ড মিটিং কৰিছিলে 5জন ৱাৰ্ড কমিশ্যনাৰ, যিহেতু আমাৰ ৱাৰ্ড 11টা, তেওঁলোকে 5জন ৱাৰ্ড কমিশ্যনাৰ লৈ পেলাই তেওঁলোকে মিটিং কৰিছিলে। তাত লামডিং সমষ্টিৰ বিধায়ক উপস্থিত আছিলে। সেইখিনিৰ মাইনৰ্ছখিনি আমি বিচাৰিছোঁ। 11টা বজাৰ পৰা আমি যে বহি আছোঁ 10:30-11টা বজাৰ পৰা এতিয়ালৈকে তেওঁলোকে কোনো গুৰুত্ব নাই। আমাক গৰু ছাগলীৰ নিচিনা ইয়াত আমি এবাৰ এইটো দৰ্জাত যাওঁ, এবাৰ সেইটো দৰ্জাত যাওঁ, এবাৰ সেইটো দৰ্জাত যাওঁ। মই এজন ৱাৰ্ড মেম্বাৰ হৈ পেলাই যদি এনেকুৱা যদি হাৰাশাস্তি ভুগি আছোঁ, সাধাৰণ ৰাইজক কেনেকুৱা হাৰাশাস্তি ভুগে এতিয়া আপোনালোকে ভাবি চাওক। এই সাধাৰণ কামৰ কাৰণে খালি জেৰেক্স কপিটো মোক দিব লাগে। এক্সিকিউটিভ ছাৰৰ তাত এপ্লিকেশ্যন দিছে, এক্সিকিউটিভ ছাৰেতো ঠেলি দিলে চেয়াৰমেনৰ ওপৰত। চেয়াৰমেনে ডাইৰেক্টলি মানা কৰি দিলে মই নিদিওঁ বুলি, বোলে এতিয়া দিব নোৱাৰিম, তুমি পিছত পাবা দুৰ্গা পূজাৰ পিছত। আৰে তোমালোকে বোৰ্ড মিটিং পাতিছা, তোমালোকে যদি বৈধভাৱে বোৰ্ড মিটিং পাতিছা, তোমালোকে অৰ্ডাৰ কোনে দিছে আমি নাজানো, কোৰ্টত যিহেতু কেছ চলি আছে, তে তোমালোকে ইমান ভয় কিয় খাইছা? এতিয়া যেতিয়া ক'লোঁ যে মই ব্যৱস্থা কৰি আছোঁ, এতিয়া মিডিয়াৰ নাম শুনি পেলাই তেওঁলোকে পলাই গুচি গ'ল অফিচৰ পৰা। আৰে এইটো কি চলি আছে? তোমালোকক আমিতো বেলেগ কিবা খোজা নাই নহয়, মাইনৰ্ছখিনি খুজিছোঁ। নহ'লে ফেয়াৰ কপি এটা বনাই দি দিয়া মোক, নহ'লে যদি ৰেজুলেশ্যন প্ৰস্তাৱটো যদি আমাৰ প্ৰচিডিং বহীত যদি লিখা হৈছে তাত জেৰেক্স কৰি দি দিয়া, যিকোনো এটা জেৰেক্স কপি মোক দিলেই হ'ল। ইয়াত কি অসুবিধা আছে? কি কাৰণত দিয়া নাই? আমাৰতো অধিকাৰ আছে। ৰাইজে আমাক গণতান্ত্ৰিকভাৱে প্ৰক্ৰিয়া কৰি পেলাই আমাক ভোট দান কৰিছে, আমি ৱাৰ্ড কমিশ্যনাৰ বনিছোঁ, আমি এজন বৰ্ডৰ সদস্য হওঁ, গণতান্ত্ৰিকভাৱে আমি এজন বৰ্ডৰ সদস্য হওঁ। এতিয়া মোৰ প্ৰশ্নলৈতো তেওঁলোকে কিয় দিয়া নাই, নিদিয়াৰ কাৰণটো কি, কিয় নিদিব মোক? ৰহস্য কি আছে? তেওঁলোকে গোটালা প্ৰচিডিং এডিটিং কৰি থাকে, দুনিয়াৰ গোটালা দুৰ্নীতি কৰি আছে। ইয়াতে দুৰ্নীতি এচি বোৰ্ডৰ কি দুৰ্নীতি হৈছে, তাতকৈ ভয়ানক 3 গুণ বেছি ইয়াত দুৰ্নীতি হৈছে। চেয়াৰমেনে কৰি আছে। মইতো একদম চেলেঞ্জ কৰি ক'ব পাৰোঁ, CM ভিজিলেন্স ইনকুৱাৰী হওক, যদি দুৰ্নীতি যদি ধৰিব নোৱাৰে মই গোটেই জীৱন জেল খাটিবলৈ সাজু আছোঁ। বিচাৰিছোঁ ইয়াত ইনকুৱাৰী হওক, তদন্ত হওক,
মই বিচাৰোঁ কি ক্ষেত্ৰত দুৰ্নীতি হৈছে বহুত ক্ষেত্ৰত দুৰ্নীতি হৈছে কোটি কোটি টকা লুণ্ঠন হৈছে ইয়াত কোটি কোটি টকা লুণ্ঠন হৈছে আমাৰ তাত বহুত ঢেৰ তথ্য আছে আমি বিচাৰোঁ আমাৰ ফালৰ পৰা নহয় তেওঁলোকে CM ভিজিলেন্স দি পেলাই তেওঁলোকে ইয়াত ইনকুৱাৰী কৰক দলীয় নেতৃত্বক আমাৰ ৰাজ্যিক নেতৃত্বক তেওঁলোকে অনুৰোধ কৰিম আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ছাৰক আমি অনুৰোধ কৰিম লগতে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক আমাৰ কামাখ্যা প্ৰসাদ আছে সাংসদ তেওঁলোকে অনুৰোধ কৰিম যে লংকাত আপোনালোকে লংকা পৌৰসভাত চকু দিয়ক অলপ নজৰ দিয়ক ইয়াত কি চলি আছে ইয়াত এনেকুৱা দুৰ্নীতি যেটো মানে কি কৈ লাভ নাই তেওঁলোকে মিউনিচিপালিটি এক্টক বুঢ়ী আঙুলি দেখুৱাই নিজৰ মই মতালিৰে কাম কাজ চলাই আছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত